হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব আছাম জব career.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ আছাম প্ৰাইভেট জব নিউজ 2025 টাটা পাৱাৰ সোলাৰ জবছ। তো টাটা পাৱাৰ সোলাৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইচ্ছুক প্ৰাৰ্থীসকলে এই প্ৰাইভেট জব কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ ডাইৰেক্ট ইণ্টাৰভিউ লোৱা হ'ব আৰু অনলাইন যোগে আপোনালোকে আবেদন কৰিব পাৰিব। মেল ফিমেল সকলোৱে এই পোষ্ট কেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। যথেষ্ট পৰিমাণৰ ভাল চেলাৰী লগতে থকা আৰু খোৱা আপোনালোকক ফ্ৰী দিয়া হ'ব। আজি 1 নম্বৰ পোষ্টটো হৈছে আৰ্জেণ্টলি ৰিকুৱেড এক্সপিৰিয়েঞ্চ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ ফৰ ৰিস্কাৰ ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেড শিলচৰ যোৰহাট নগাঁও। তো এই পোষ্টটো মুকলি কৰা হৈছে মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ বিভাগত পোষ্টটো মুকলি কৰিছে ফাৰ্মাচিউটিকেল কোম্পানী ফালৰ পৰা। ইয়াতে আপোনালোকৰ জব লোকেশ্যন কেইটা হৈছে শিলচৰ যোৰহাট আৰু নগাঁৱৰ কাৰণে পোষ্ট মুকলি কৰিছে। যদি কোনোবা ইণ্টাৰেষ্টেড হয় আবেদন কৰি ল'ব পাৰিব। মেডিকেল ৰিপ্ৰেজেণ্টেটিভত যদি জব কৰিব বিচাৰে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। নগাঁৱতো পোষ্ট মুকলি কৰা হৈছে। বহুতে নগাঁও পোষ্ট বিচাৰি থাকে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব। আবেদন কৰিবৰ কাৰণে ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড CV বায়'ডাটা চেণ্ড কৰি দিব। লাষ্ট ডেটটো দিয়া হৈছে 15 আগষ্টলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে অন্নপূৰ্ণা ফাইনেন্স লিমিটেডৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে। ইয়াতে বহুকেইটা পোষ্ট মুকলি কৰা হৈছে। প্ৰথমৰ পোষ্টটো হৈছে চেলছ এক্সিকিউটিভ বিভাগত মুকলি কৰিছে। তাৰ পিছতে সিনিয়ৰ এক্সিকিউটিভ বিভাগত পোষ্ট মুকলি কৰিছে। তাৰ পিছতে আছে ABM এণ্ড কালেকশ্যন অফিচাৰৰ বিভাগত পোষ্ট মুকলি কৰিছে। তাৰ পিছতে সিনিয়ৰ কালেকশ্যন অফিচাৰৰ বিভাগত পোষ্ট মুকলি কৰিছে। তো টোটেল 4টাকৈ পোষ্ট মুকলি কৰা হৈছে। জব লোকেশ্যন হৈছে বৰপেটা, নলবাৰী আৰু পাঠশালাত এই পোষ্টসমূহ মুকলি কৰিছে। যদি ইণ্টাৰেষ্টেড হয় এই লোকেশ্যনত জব কৰিবৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। তো প্ৰডাক্টসমূহ ইয়াতে দিয়া হৈছে, চাই ল'ব। শিক্ষাগত অৰ্হতা গ্ৰেজুৱেশ্যন বিচাৰিছে। এক্সপিৰিয়েঞ্চ 2 পৰা 4 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। মাষ্ট হেভ এ নলেজ। দৰমহাটো কোম্পানী ষ্টেণ্ডাৰ্ডৰ আণ্ডাৰত যথেষ্ট পৰিমাণৰ এটা ভাল চেলাৰী দিয়া হ'ব। যদি পোষ্ট কেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড CV বায়'ডাটা চেণ্ড কৰি পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। আৰু মেইলত যদি আপোনালোকে বায়'ডাটাখন চেণ্ড কৰিব ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব কোনটো পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিছে। লাষ্ট ডেট দিয়া হৈছে 14 আগষ্টলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে সৈনিক স্কুলৰ ফালৰ পৰা গোৱালপাৰাত পোষ্ট মুকলি কৰিছে। ইয়াতে বহুকেইটা পোষ্ট মুকলি কৰা হৈছে গোৱালপাৰাৰ ফালৰ পৰা। সৈনিক স্কুলত বহুকেইটা পোষ্ট মুকলি কৰিছে। প্ৰথমৰ পোষ্টটো হৈছে LDC বিভাগত পোষ্ট মুকলি কৰিছে কণ্টেক্সুৱেল বেচিছত। ইয়াতে এটা পোষ্ট মুকলি কৰা হৈছে। দৰমহা দিয়া হ'ব 21,000 প্ৰতিমাহে দৰমহা। এজ লিমিট 18 পৰা 50 ইয়াৰ্ছলৈকে বিচৰা হৈছে। ইয়াতে শিক্ষাগত অৰ্হতা মেট্ৰিক পাছৰ পৰা এনি ৰেকগনাইজেশ্যন বৰ্ড মেট্ৰিক পাছৰ কেণ্ডিডেট বিচৰা হৈছে এই পোষ্টটোৰ কাৰণে। আৰু টাইপিং স্পীডটো পাৰ মিনিটত 40টা ৱৰ্ডছ টাইপিং কৰিব পৰা স্পীড বিচৰা হৈছে। প্ৰফিচিয়েণ্ট বিচাৰিছে কম্পিউটাৰ, MS Word, MS Excel, পাৱাৰ পইণ্ট আৰু ইণ্টাৰনেট। ছেকেণ্ড পোষ্টটো মুকলি কৰা হৈছে PTI কাম মেট্ৰন। ইয়াৰ কাৰণে ফিমেল কেণ্ডিডেট বিচাৰিছে আৰু এই পোষ্টটো কণ্টেক্সুৱেল বেচিছত মুকলি কৰিছে। তো ইয়াৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে এটা পোষ্ট আৰু দৰমহা দিয়া হ'ব 21,000 টকা প্ৰতিমাহে দৰমহা। এজ লিমিটটো ওপৰৰ পোষ্টটোৰ সৈতে ছেম এজ লিমিট 18 পৰা 50 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। তো ইয়াতে আপোনালোকৰ শিক্ষাগত অৰ্হতা বিচাৰিছে ডিপ্ল'মা কৰা, ফিজিকেল এডুকেশ্যনত ডিপ্ল'মা কৰা কেণ্ডিডেট বিচাৰিছে। আৰু লগতে এবিলিটি টু স্পীক এণ্ড আণ্ডাৰষ্টেণ্ড আছামিজ, হিন্দী, ইংলিছ। তো এই 3টা লেংগুৱেজ ভালদৰে ক'ব পৰা হ'ব লাগিব। তাৰ পিছৰ পোষ্টটো হৈছে মেট্ৰন
ফিমেল কন্টেক্সুৱেল তো এই পোষ্টটো মুকলি কৰিছে ফিমেলৰ কাৰণে কন্টেক্সুৱেল বেচিছত পোষ্টটো মুকলি কৰিছে তো ইয়াৰ কাৰণে এটা পোষ্ট মুকলি কৰা হৈছে দৰমহা 18000 টকা প্ৰতি মাহে দৰমহা দিয়া হ'ব এজ লিমিট 21 ৰ পৰা 50 বছৰ বিচৰা হৈছে ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ হ'লে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ ফুলেন বিচৰা হৈছে ইংলিশ তো ইংলিশ ল্যাঙ্গুৱেজটো ভালদৰে আপোনালোকে জনা হ'ব লাগিব তাৰ পিছৰ পোষ্টটো হৈছে ৱাৰ্ড বয় বিভাগত পোষ্ট মুকলি কৰিছে এই পোষ্টটো কন্টেক্সুৱেল বেচিছত মুকলি কৰিছে আৰু ইয়াতে আপোনালোকৰ দুটা পোষ্ট মুকলি কৰিছে ইউআৰ কেটেগৰীৰ কাৰণে এটা পোষ্ট আৰু এসসি সকলৰ কাৰণে এটা পোষ্ট দৰমহা দিয়া হ'ব 18000 টকা প্ৰতি মাহে দৰমহা এজ লিমিট 18 ৰ পৰা 50 ইয়েৰ্ছলৈকে বিচৰা হৈছে আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ হ'লে আবেদন কৰিব পাৰিব এই পোষ্টটোৰ কাৰণে আৰু ফুলেন বিচৰা হৈছে ইংৰাজী ল্যাঙ্গুৱেজটো ভালদৰে জনা হ'ব লাগিব ইয়াৰ পিছৰ পোষ্টটো হৈছে টিজিটি সোশ্যাল সায়েন্স পঢ়াব পৰাকৈ টিজিটি শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰিছে আৰু ইয়াৰ কাৰণে এটা পোষ্ট মুকলি কৰা হৈছে অকল ওবিসি সকলে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব দৰমহা দিয়া হ'ব 44900 টকা প্ৰতি মাহে দৰমহা আপোনালোকে পাই যাব এজ লিমিট 21 ৰ পৰা 35 ইয়েৰ্ছলৈকে বিচৰা হৈছে আৰু ইয়াৰ কাৰণে দৰমহা ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা বিচৰা হৈছে গ্ৰেজুৱেট টু সাবজেক্ট হিষ্টৰী পলিটিক্যাল সায়েন্স ইকোনমিক্স সোশিয়োলজি এণ্ড জিওগ্ৰাফিত গ্ৰেজুৱেট কৰা কেণ্ডিডেট বিচৰা হৈছে আৰু কেইটামান শিক্ষাগত অৰ্হতা মেনশন কৰা হৈছে ইয়াতে তিনিটা শিক্ষাগত অৰ্হতা মেনশন কৰিছে তো আপোনালোকে চাই ল'ব আপোনালোকৰ যোনটো শিক্ষাগত অৰ্হতা ইয়াতে মিলে তো সেই সকলে যদি এলিজিবল হয় আবেদন কৰি ল'ব পাৰিব তাৰ পিছৰ পোষ্টটো হৈছে টিজিটি ম্যাথমেটিক্স পঢ়াব পৰাকৈ শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰিছে এটা পোষ্ট ইয়াৰ কাৰণে দৰমহা দিয়া হ'ব 44900 টকা প্ৰতি মাহে দৰমহা আৰু ইয়াৰ কাৰণে এজ লিমিট 21 ৰ পৰা 35 বছৰলৈকে বিচৰা হৈছে ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট বিচাৰিছে উইথ দা সাবজেক্ট গ্ৰেজুৱেট হ'লে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব আৰু যোনসকল বিএড কেণ্ডিডেট ম্যাথমেটিক্স ৰিজনেল কলেজ এডুকেশ্যন তো সেই সকল কেণ্ডিডেটেও আবেদন কৰিব পাৰিব ইয়াৰ পিছৰ পোষ্টটো হৈছে কোৱাৰ্টাৰ মাষ্টাৰৰ বিভাগত পোষ্ট মুকলি কৰিছে এটা পোষ্ট দৰমহা দিয়া হ'ব 29200 টকা লেভেল 5 তো আপোনালোকক এই পোষ্টটোৰ কাৰণে 29200 টকাকৈ দৰমহা দিয়া হ'ব এজ লিমিট 18 ৰ পৰা 50 বছৰ বিচাৰিছে ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা বিএ বিকম বিচাৰিছে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় বিএ বিকম সকলে আবেদন কৰি ল'ব পাৰিব আৰু যোনসকলৰ 5 ইয়াৰ এক্সপেৰিয়েন্স আছে ইউডিসি ষ্ট'ৰ্ছ অৰ কোৱাৰ্টাৰ মাষ্টাৰৰ ওপৰত তো সেই সকলেও আবেদন কৰিব পাৰিব এক্স সাৰ্ভিসমেন সকলে যদি আবেদন কৰে তেওঁলোকক প্ৰিফেৰেবলি দিয়া হ'ব জেচিও উইথ 10 ইয়াৰ এক্সপেৰিয়েন্স হেন্ডলিং একাউন্টিং ষ্ট'ৰ তো এই সকলে যদি আবেদন কৰে তেওঁলোকে প্ৰিফেৰেবলি পাই যাব তো এই পোষ্টসমূহৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে বাই পোষ্টৰ যোগে আবেদন কৰিব লাগিব ইয়াতে আপোনালোকৰ ৰিসেন্ট পাছপোৰ্ট সাইজৰ ফটোগ্ৰাফ আৰু আপোনালোকৰ ফুললি এড্ৰেছ থকা ৰিজিউম এখন তাতে গুটে এড্ৰেছ থকা ফুল এড্ৰেছ থকা আপোনালোকৰ বাই পাছপোৰ্ট সাইজৰ ফটোগ্ৰাফখন তাতে লগাই দিব লাগিব এখন ৰিজিউম য'ত আপোনালোকৰ ফুল এড্ৰেছটো থাকিব ইমেইল থাকিব কন্টেক্ট নম্বৰ থাকিব কম্পালসৰি তো কন্টেক্ট নম্বৰ ইমেইল একেটা কম্পালসৰি তাৰ লগতে আপোনালোকৰ শিক্ষাগত অৰ্হতা গুটেখিনি থাকিব আৰু তাৰ লগতে আপোনালোকে এটেচ কৰি দিব লাগিব আপোনালোকৰ শিক্ষাগত অৰ্হতা মাৰ্কশিট সাৰ্টিফিকেট আৰু যিসমূহ আপোনালোকৰ লাগতিয়াল ডকুমেন্ট তো এই গুটে ডকুমেন্টসমূহ আপোনালোকে দি পেলাই বাই পোষ্টত এটা পোষ্টেল এড্ৰেছটো দিয়া হৈছে এই পোষ্টেল এড্ৰেছত আপোনালোকে বাই পোষ্ট কৰি পোষ্ট কেটাৰ কাৰণে আবেদন কৰিব লাগিব আৰু ইয়াতে আপোনালোকৰ ফিজ লোৱা হ'ব তো যোনসকল জেনেৰেল কেটেগৰী সেই সকলৰ কাৰণে 300 টকা ফিজ আৰু এসসি এসটি ওবিসি সকলৰ কাৰণে 200 টকা ফিজ তো ফিজটো নো ৰিফান্ডেবল তো আপোনালোকক ফিজটো ঘূৰাই দিয়া নহয় তো এই ফিজটো আপোনালোকে পে কৰিব লাগিব তো আপোনালোকে পোষ্টটোৰ বিষয়ে গুটেখিনি ভালদৰে চাই ল'ব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় তেতিয়া আবেদন কৰিব পিছত বোলে ফিজ দিলো চাকৰি নেপালো তাৰ বাবে মুখ জগৰীয়া কৰিব নোৱাৰিব তো গুটে পোষ্ট আপোনালোকে এবাৰ ভালদৰে চাই ল'ব চাই যদি ইন্টাৰেষ্টেড হয় আপোনালোকে নিজৰ চিন্তা বিবেক বিবেচনাৰে আবেদন কৰি ল'ব তো ইয়াতে আপোনালোকে ষ্টেট বেংকৰ পৰা ড্ৰাফটটো কাটিব লাগিব আৰু ইয়াতে আপোনালোকে গুটে যোনটো এনভেলপ থাকিব এনভেলপৰ ওপৰত ইয়াতে আপোনালোকে লিখি দিব লাগিব গুটেখিনি ইয়াতে মেনশন কৰা হৈছে কেনেকে ধৰণৰ কি কোড নম্বৰ লিখিব লাগিব কোড নম্বৰ দিয়া হৈছে তো গুটেটো আপোনালোকে মেনশন কৰি এনভেলপটোৰ ওপৰত ধুনীয়াকৈ এখন এপ্লিকেশ্যন লিখি বাই পোষ্ট কৰি এই পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব তো ইয়াৰ লাষ্ট ডেটটো দিয়া হৈছে সেপ্টেম্বৰৰ 1 তাৰিখলৈকে যদি পোষ্ট কেটা শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব
আৰু ইয়াৰ যোনটো অফিচিয়েল এডভাৰটাইজমেন্ট হয় সেই এডভাৰটাইজমেন্টটো আপোনালোকে চাব পাৰিব এতে ক্লিক হে অপচনটো ক্লিক কৰি চাব পাৰিব মই ভিডিওৰ ডেসক্ৰিপচনত দি দিম আপোনালোকে ভিডিওৰ তলৰ ডেসক্ৰিপচনত ক্লিক কৰি ক্লিক হেয়াৰত আপোনালোকে ক্লিক কৰি পেলাই ইয়াৰ যোনটো অফিচিয়েল এডভাৰটাইজমেন্ট হয় সেই এডভাৰটাইজমেন্টটো চাই ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিওটো যদি চাই ভাল পায় ভিডিওটো লাইক শেয়াৰ কৰি দিব আপোনালোকৰ কাৰণে মই যিসমূহ পোষ্ট লৈ আহো এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশন ফিজ বা ইন্টাৰভিউ নামত ধন দাবী কৰা হয় 1 টকাও পে নকৰিব তো যিসমূহ পোষ্ট মই আপোনালোকৰ কাৰণে লৈ আহো এই পোষ্টসমূহ আবেদন কৰাৰ আগত আপোনালোকে বা ভালদৰে নিজে ভেৰিফাই কৰি ল'ব তাৰ পিছতহে আবেদন কৰিব নিজে আপোনালোকে পোষ্টৰ বিষয় ভেৰিফাই কৰিহে আবেদন কৰিব পিছত যদি সেই পোষ্টৰ পৰা টকা লৈ আপোনালোকৰ পৰা টকা দাবী কৰে বা আপোনালোকক মই টকা দিবলৈ হাক দিছো আপোনালোকে যদি দি আবেদন কৰে তাৰ পিছত যদি কিবা প্ৰবলেম হয় তাৰ বাবে মই জগৰীয়া নহয় বা আমাৰ চেনেলটো জগৰীয়া নহয় মই খালি আপোনালোকক ইনফৰমেশন খিনিহে আপডেট দিছো ইয়াৰ পিছতে আজি নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে উই আৰ হিয়াৰিং সেলস এক্সিকিউটিভ পোষ্টটো মুকলি কৰা হৈছে সেলস এক্সিকিউটিভ বিভাগত সিপাজাৰত এই পোষ্টটো মুকলি কৰিছে ইন্ডাষ্ট্ৰিটো হৈছে বিভাৰেজ বেৰি ডিষ্টিলাৰী বিভাগত পোষ্ট মুকলি কৰিছে এক্সপেৰিয়েন্স 2 বছৰতকৈ অধিক এক্সপেৰিয়েন্স বিচৰা হৈছে এথনেল আৰু ডিডিজিএছ সেলছৰ ওপৰত তো ইয়াৰ কাৰণে আপোনালোকৰ প্ৰভেনচিয়েলছ বেকগ্ৰাউণ্ডৰ ক্যান্ডিডেট বিচৰা হৈছে এক্সেলেন্ট কমিউনিকেশন এণ্ড নেগোচিয়েশন স্কিল বিচৰা হৈছে ইয়াৰ লগতে সেলফ মোটিভেটেড এণ্ড টাৰ্গেট ড্ৰিভেন বিচৰা হৈছে তো এইখিনি আপোনালোকৰ ক্ৰাইটেৰিয়া বিচৰা হৈছে এই পোষ্টৰ কাৰণে যদি পোষ্টৰ কাৰণে ইন্টাৰেস্টেড হয় ইছু প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড সিভি বায়োডাটা সেন্ড কৰি দিব লাষ্ট ডেট দিয়া হৈছে 14 আগষ্টলৈকে পোষ্টটো যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছত আজি নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে সিচুৱেশন ভেকেন্ট আসাম ডন বস্কো ইউনিভাৰ্সিটি আজৰা কেম্পাছ এয়াৰপোৰ্ট ৰুট 781017 তো এই পোষ্টটো মুকলি কৰা হৈছে আজৰা ফালৰ পৰা গুৱাহাটী আজাদ মুকলি কৰিছে আসাম ডন বস্কো ইউনিভাৰ্সিটি ফালৰ পৰা এটা প্ৰথমৰ পোষ্টটো মুকলি কৰিছে আইটি সাপোৰ্ট ডিটিপি বিভাগত এটা পোষ্ট আৰু ইলেক্ট্ৰিচিয়ানৰ বিভাগত এটা পোষ্ট মুকলি কৰিছে যদি পোষ্টকেইটাৰ কাৰণে ইন্টাৰেস্টেড হয় ইছুক প্ৰাৰ্থীসকলে এতে অনলাইন যোগে আবেদন কৰিবলৈ ওয়েবসাইট দিয়া হৈছে এই ওয়েবসাইটত গৈ আপোনালোকে ডাইৰেক্ট অনলাইন আবেদন কৰিব পাৰিব ভিডিও ডেসক্ৰিপচনত ইয়াৰ লিংকটো পাই যাব আপোনালোকে ডাইৰেক্ট তাতে ক্লিক কৰি পোষ্টকেইটাৰ কাৰণে যদি ইন্টাৰেস্টেড হয় আবেদন কৰি ল'ব পাৰিব আৰু মেইল দিয়া হৈছে মেইলত আপোনালোকৰ বায়োডাটা সেন্ড কৰিও পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব তো যিসকলে আইটিআই পোষ্ট বিচাৰি থাকে ইয়াতে এটা ইলেক্ট্ৰিচিয়ানৰ পোষ্ট মুকলি কৰিছে তো আইটিআই সকলে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 21 আগষ্টলৈকে পোষ্টকেইটা যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৰিকুৱেড বাই টাটা পাৱাৰ সোলাৰ সিপি ইনষ্টলাৰ তো এই পোষ্টটো মুকলি কৰা হৈছে যিসমূহ সোলাৰ কোম্পানী সোলাৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে টাটা পাৱাৰ সোলাৰ কোম্পানী ফালৰ পৰা মুকলি কৰিছে পোষ্টটো মুকলি কৰিছে সুপাৰভাইজাৰ বিভাগত 5টা পোষ্ট ইয়াৰ কাৰণে 1 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে মিনিমাম 1 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব সোলাৰ ইন্ডাষ্ট্ৰিৰ ওপৰত আৰু সেলস অফিচাৰ সকলৰ হেভিং প্ৰজেক্ট সেলস এক্সপেৰিয়েন্স থাকিব লাগিব স্যালাৰি এজ পাৰ মাৰ্কেট বা মাৰ্কেটৰ আন্ডাৰত যথেষ্ট পৰিমাণে এটা ভাল স্যালাৰি দিয়া হ'ব যদি পোষ্টৰ কাৰণে ইন্টাৰেস্টেড হয় ইছুক প্ৰাৰ্থীসকলে এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটা সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট মেনশন কৰা হয় নাই পোষ্টটো যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছত আজি নেক্সট 7 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আৰ্জেন্টলি ৰিকুৱেষ্ট দা ফলোইং staff for a reputed coaching institute organization in Ethanol তো এই পোষ্টটো মুকলি কৰা হৈছে ইটানগৰত থকা এখন ৰেপুটেড কোচিং অৰ্গেনাইজেচনৰ ফালৰ পৰা ইয়াতে ষ্টাফৰ বিভাগত পোষ্ট মুকলি কৰিছে প্ৰথমৰ পোষ্টটো মুকলি কৰিছে টেকনিক্যাল মেনেজাৰৰ বিভাগত যাৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট বিচাৰিছে আৰু হেণ্ডছ অন এক্সপেৰিয়েন্স থাকিব লাগিব লাইভ ষ্ট্ৰীমিং অন OBS এণ্ড এপ মেনেজমেন্টৰ ওপৰত সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে ষ্টাডি মেটেৰিয়েল ডিজাইনাৰ ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা বিচাৰিছে গ্ৰেজুৱেট আৰু এক্সপেৰিয়েন্স বিচৰা হৈছে ষ্টাডি মেটেৰিয়েলছ ডিজাইনিং PPT ফৰমেটিং এণ্ড PDF আৰু নোট প্ৰিপাৰেচন তো এইখিনিৰ ওপৰত আপোনালোকৰ এক্সপেৰিয়েন্স বিচৰা হৈছে
স্যালাৰি দিয়া হ'ব এই পোষ্ট কেইটাৰ কাৰণে 20 পৰা 25,000 টকা লগতে ফুড এণ্ড একমেণ্ডেশ্যন ইনক্লুডেড থাকিব তো আপোনালোকে ফুড এণ্ড একমেণ্ডেশ্যন পাই যাব যদি পোষ্ট কেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটা সেন্ড কৰি পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু যেতিয়া আপোনালোকে বায়োডাটাখন সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে কন্টেক্ট নম্বৰ দিয়া হৈছে পোষ্ট কেইটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে 6009607689 এই নম্বৰটোত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট মেনশন কৰা হোৱা নাই পোষ্ট কেইটা যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইকেইটাই আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰোঁ ভিডিঅটো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅটো চাই যদি ভাল পায় ভিডিঅটো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ